যোৱাকালি বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে। ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম, তেওঁ মদুলিবাৰী বুলি গাঁৱৰ। দ্বিতীয়তে মহিদুল ইছলাম, তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন, যাক সৰুকৈ আমি ABMCU বুলি কওঁ, তেওঁ ABMCUৰ কাৰ্যকৰ্তা। দ্বিতীয়তে মুস্তাফা আহমেদ, তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা। ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে, সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী। তাৰপিছত দীঘলটঙা গাঁৱৰে শহীদুল। আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া, বৰ্তমান তেওঁ ভোটাৰ হৈ আছে, অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী। ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে। ৰমিজ আলী, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক। আৰু 9 নম্বৰজন হৈছে হৰে কৃষ্ণ পাঠক। হৰে কৃষ্ণ পাঠক পূৰ্বৰ আছুৰ সদস্য আছিলে, এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আছুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিলে। হৰে কৃষ্ণ পাঠক, এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে। হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব। ৰাতিপুৱা মন্ত্ৰী ৰঞ্জিত দাসক মই এইমছলৈকে পঠাইছিলোঁ। যোৱাকালিৰ ঘটনাৰ লগত 2জন লোক এইমছত, 2জন যুৱক এইমছত চিকিৎসাধীন হৈ আছিলে। তেওঁলোকক এটা সময়ত বিভিন্ন সংবাদ মাধ্যমত মৃত্যু হোৱা বুলিও কথা কোৱা হৈছিলে, কিন্তু কালিৰ ঘটনাত কাৰো মৃত্যু হোৱা নাই। 2জন ব্যক্তি এতিয়া ষ্টেবল আৰু ৰিকভাৰীৰ পথত আগবাঢ়িছে বুলি এইমছ কৰ্তৃপক্ষই মন্ত্ৰী ৰঞ্জিত দাসক অৱগত কৰিছে। মোৰ ফালৰ পৰা এইখিনিয়ে, যদি আপোনালোকে কিবা সুধিব। লাঠিচাৰ্জ আৰক্ষীয়ে প্ৰথম কৰা নাই। গোটেই ঘটনাটো এটা যদি ভিডিঅ' ক্লিপ চাই অকণমান ধাৰণাটো ভুল হ'ব। যেতিয়া গুৱাহাটীৰ পৰা গাড়ীখন গৈ আছিলে তেতিয়া তাতে পেভাৰ্ছ ব্লক আছিলে। পেভাৰ্ছ ব্লকবিলাক খুলি গাড়ীৰ ওপৰত পেভাৰ্ছ ব্লকেৰে 150মান যুৱকে আক্ৰমণ কৰিছিল। তেতিয়া তাত আমাৰ অসম আৰক্ষীৰ জোৱান এগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁ হস্পিটেলাইজ হয়। গতিকে প্ৰথম শিলাবৰ্ষণ আৰক্ষী তাত জমা নোহোৱাৰ আগতে যেতিয়া কনভয় গৈ আছে, কনভয়তে আক্ৰমণ কৰা হৈছিলে। পিছৰ যিবিলাক ভিডিঅ', সেই ভিডিঅ'বিলাক পাৰ্ট কৰি বিভিন্ন সময়ত ওলোৱা ভিডিঅ', কিন্তু প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চায় তেতিয়া সাংবাদিকসকলৰ লগতো তাতে মই কথা পাতিছোঁ, যিকেইজন সাংবাদিকক মই জানো। সাংবাদিক আৰু আৰক্ষীয়ে শিলাবৰ্ষণত দলঙৰ তলতো আশ্ৰয় ল'বলগীয়া হৈছিলে। আৰু তাত নিউজ লাইভৰ সাংবাদিকগৰাকীও আছিলে, মই তেওঁৰ লগতো কথা পাতিছিলোঁ। গতিকে সকলোৱে এইটো কথা কৈছে যে চলন্ত গাড়ীত প্ৰথমতে আক্ৰমণ কৰা হয়। গতিকে ইয়াত আমি যিবিলাক ভিডিঅ' পাইছোঁ সেই ভিডিঅ'বিলাক কাট পিছৰ ভিডিঅ'।